নমস্কাৰ বন্ধুসকল 17 জানুৱাৰী শিল্পী দিৱস আৰু শিল্পী দিৱসৰ এই পবিত্ৰ দিনটোত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু এই পবিত্ৰ দিনটোত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ শিমলুগুৰি শিলাগতি মৌজাৰ অন্তৰ্গত লুণপুৰীয়া গাঁৱত আৰু লুণপুৰীয়া গাঁৱৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী দীক্ষা শইকীয়া মোৰ লগত উপস্থিত আছে আৰু দীক্ষা শইকীয়াৰ ওচৰলৈ আহিছোঁ বিভিন্ন মঞ্চত তেওঁ গীত পৰিৱেশন কৰি শ্ৰোতা দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে আৰু শিল্পী দিৱসৰ দিনটোত ভাবিলোঁ যে তেওঁৰ কণ্ঠত কেইটিমান জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত জ্যোতি সংগীত শুনাম আৰু নিশ্চয় আপোনালোকে শুনি ভাল পাব। মই প্ৰথমতে পৰিচয় কৰাই দিছোঁ, মোৰ লগত এয়া দীক্ষা শইকীয়া। গীত গোৱাৰ পূৰ্বে তোমাৰ নামটো আৰু তোমাৰ ঠিকনাটো ক'বাচোন পুনৰবাৰ। নমস্কাৰ, মোৰ নাম দীক্ষা শইকীয়া। মোৰ ঘৰ শিৱসাগৰ লাকুৱাৰ লুণপুৰীয়া গাঁৱত ঘৰ। তুমি এতিয়া পঢ়ি আছা? হয়, মই পঢ়ি আছোঁ। কিহত পঢ়ি আছা? মই এবাৰ ক্লাছ 11ত। ক'ত পঢ়ি আছা? মই বালিঘাটৰ ব্ৰেড একাডেমীত পঢ়ি আছোঁ। সংগীতৰ লগত তুমি কেতিয়াৰ পৰা জড়িত? সংগীতৰ লগত ক'বলৈ গ'লে এনেকৈ বাহিৰলৈ ওলাই যোৱা মই 2021 বৰ্ষৰ পৰা ওলাই গৈছোঁ। ইভাগে সৰুৰ পৰাই সংগীতৰ লগতে জড়িত। সংগীতৰ কাৰোবাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছা নি? সংগীতৰ শিক্ষা প্ৰথম সৰুতে বা ওচৰত শিকিছিলোঁ ওচৰত। তাৰপিছত লাহেকৈ অলপমান দিনৰ পিছতে আৰু স্কুললৈ গ'লোঁ। আৰু কিয় আহিলে তুমি সংগীতৰ প্ৰতি কিয় আকৃষ্ট হ'লা? প্ৰথম নাজানো, কিবা এটা ভাল লাগে গান গাই ভাল লাগে। ঘৰত থাকোঁতে এনেই গুণগুণাই থাকা নি সৰুতে? পাৰ হৈছে এতিয়া গুৱাহাটীত গাওঁ বাৰু। গোৱা কি আছে? হয়, ৰাখিছোঁ। হয়, এয়া দীক্ষা শইকীয়াই মই পৰিচয় কৰাই দিলোঁ প্ৰথমতে। আৰু যিহেতু শিল্পী দিৱসৰ দিনটোত আহিছোঁ আৰু শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰি দীক্ষা শইকীয়াৰ পৰা আমি দুটিমান জ্যোতি সংগীত শুনিব বিচাৰিছোঁ। বন্ধুসকল আপোনালোকে চাই যাব। গোৱা, জ্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধা জনাই কি গীত পৰিৱেশন, কোনটো গীত পৰিৱেশন কৰিবা? মই জ্যোতিপ্ৰসাদ আগৰৱালাক শ্ৰদ্ধাৰে সুৰিছোঁ। মই পোনপ্ৰথমে তেখেতৰে এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। গোৱা। নিশ্চয় সুন্দৰভাৱে পৰিৱেশন কৰিলে, আপোনালোকৰ নিশ্চয় শুনি আপ্লুত হৈছে। আমি আৰু এটি জ্যোতি সংগীত শুনিম দীক্ষাৰ কণ্ঠত।
দুটি গীত পৰিৱেশন কৰিলে আমি দীক্ষা শইকীয়াৰ পৰা আৰু এটি গীত জ্যোতি সংগীত শুনিবলৈ আশা কৰিছোঁ আৰু তেওঁ আৰু এটি গীত গাবলৈ নিশ্চয় চেষ্টা কৰিব আৰু এটি যদি গায় হয় বন্ধুসকল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক স্মৰণ কৰি দীক্ষা শইকীয়াই দুটিমান গীত পৰিৱেশন কৰিলে বাদ্যযন্ত্ৰ সংগত কৰা নাই নকৰাকৈ তেওঁ গাবলৈ চেষ্টা কৰিলে এই গীতটি শুনি নিশ্চয় আপোনালোকে আপ্লুত হৈছে